ন্যায়টো পাবই আদালতত থৈ দিয়ে হওক ভগৱানৰ আদালততে হওক আমি দেখি যাম মই কৈয়ে আছোঁ আমি দেখি যাম খুব কম দিনৰ ভিতৰতে হয় নাৰায়ণপুৰবাসীয়ে আচলতে বৰ ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে তেখেতসকলে চেমনীয়া এটা ভাওনাৰ প্ৰতিযোগিতা পাতিছে আমন্ত্ৰণমূলক বৰ ডাঙৰ অনুষ্ঠান প্ৰত্যেক বছৰে হয় তাৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিলে বৰ সুন্দৰ লাগিলে খুব ভাল লাগিলে আৰু আমি এইকেইদিন আচলতে বিভিন্ন এনেকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ থাকিবলগীয়া হৈছে গতিকে কি ক'ম আৰু এইটো বাকী ৰাইজলৈ ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক শুৱলি আছে ৰাইজে আৰু মই ভাবিছোঁ এনেকৈয়ে জুবিন গাৰ্গ যুগ যুগ ধৰি আমাৰ মাজত যদিও দৈহিকভাৱে নাই আত্মিকভাৱে প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাৰ ভিতৰত এনেকৈ জীয়াই থাকে ন্যায় প্ৰক্ৰিয়াটো কি ক'ব ন্যায় প্ৰক্ৰিয়াটোতো কৈছোঁ যে ন্যায়টো আদালতে দিব ন্যায়ালয়ে দিব আৰু যদি ন্যায় নাপায় যদি মানুহে ভবা ধৰণে জুবিন গাৰ্গে ন্যায় নাপায় যদি ষড়যন্ত্ৰমূলক মৃত্যু হৈছে যদি হত্যা কৰা হৈছে তেতিয়াহ'লে মই ভাবোঁ ৰাইজ চাগে ৰাস্তালৈ ওলাই আহিব আৰু ন্যায়টো পাবই আদালতত থৈ দিয়ে হওক ভগৱানৰ আদালততে হওক আমি দেখি যাম মই কৈয়ে আছোঁ আমি দেখি যাম খুব কম দিনৰ ভিতৰতে জুবিন গাৰ্গক হত্যাকাৰী যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীয়ে শাস্তি পোৱা আমি দেখি যাম জুবিন গাৰ্গ এটা এনেকুৱা এটা যুগৰ সৃষ্টি কৰি থৈ গৈছে ইমানখিনি সম্ভাৰ দি থৈ গৈছে ইমানখিনি পজিটিভিটি গোটেই অসমীয়া সংস্কৃতিৰ কাৰণে দি থৈ গৈছে ইমান সৃষ্টি কৰি থৈ গৈছে চব ক্ষেত্ৰতে আপুনি মই অকল গানৰ বা সংস্কৃতিৰ ক্ষেত্ৰত কোৱা নাই তেওঁ পথাৰো আমাৰ বজাৰো আমাৰ বুলি শ্লোগান উলিয়াই থৈ গৈছে গতিকে এইটো বৰ ডাঙৰ কথা আচলতে যিটো মানে ছ'চিয়েলিষ্ট আচল সমাজ প্ৰিয় মানুহ আৰু অসমখন খুব ভাল পাইছিলে গতিকে এই ভাল পোৱাই এই জুবিন গাৰ্গৰ এই অসমৰ প্ৰতি কৰা যিখিনি কৰ্মৰাজি সেই কৰ্মৰাজি যুগ যুগ ধৰি মানুহৰ মাজত জীয়াই থাকিব আৰু প্ৰজন্মই আগবাঢ়ি যাব মই দৃঢ় বিশ্বাস হয় নাৰায়ণপুৰবাসীয়ে আচলতে বৰ ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে তেখেতসকলে চেমনীয়া এটা ভাওনাৰ প্ৰতিযোগিতা পাতিছে আমন্ত্ৰণমূলক বৰ ডাঙৰ অনুষ্ঠান প্ৰত্যেক বছৰে হয় তাৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰিলে বৰ সুন্দৰ লাগিলে খুব ভাল লাগিলে আৰু আমি এইকেইদিন আচলতে বিভিন্ন এনেকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ থাকিবলগীয়া হৈছে গতিকে কি ক'ম আৰু এইটো বাকী ৰাইজলৈ ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক শুৱলি আছে ৰাইজে আৰু মই ভাবিছোঁ এনেকৈয়ে জুবিন গাৰ্গ যুগ যুগ ধৰি আমাৰ মাজত যদিও দৈহিকভাৱে নাই আত্মিকভাৱে প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাৰ ভিতৰত এনেকৈ জীয়াই থাকে ন্যায় প্ৰক্ৰিয়াটো কি ক'ব ন্যায় প্ৰক্ৰিয়াটোতো কৈছোঁ যে ন্যায়টো আদালতে দিব ন্যায়ালয়ে দিব আৰু যদি ন্যায় নাপায় যদি মানুহে ভবা ধৰণে জুবিন গাৰ্গে ন্যায় নাপায় যদি ষড়যন্ত্ৰমূলক মৃত্যু হৈছে যদি হত্যা কৰা হৈছে তেতিয়াহ'লে মই ভাবোঁ ৰাইজ চাগে ৰাস্তালৈ ওলাই আহিব আৰু ন্যায়টো পাবই আদালতত থৈ দিয়ে হওক